কামাখ্যা ধাম গোটেই ভাৰতৰ কাৰণে এক ঐতিহ্যপূৰ্ণ স্থান তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰেও এই তীৰ্থস্থানখনক আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন প্ৰকল্প হাতত লৈছে তাৰে ভিতৰত তোমালোকে এটা বহুত গুৰুত্বপূৰ্ণ প্ৰকল্প এইটো মনত ৰাখিবা PM ডিভাইন স্কিম মিনিষ্ট্ৰী এই PM ডিভাইন স্কিমটোৰ দ্বাৰা আমাৰ কামাখ্যা ধামৰ দিব্য পৰিযোজনা অৰ কামাখ্যা এক্সেছ কৰিডৰ প্ৰজেক্টটো নিৰ্মাণ কৰা হৈছে এই এক্সেছ কৰিডৰত কি থাকিব জানানে আমাৰ পিলগ্ৰিম ফেচিলিটিজ আমাৰ তীৰ্থযাত্ৰীসকল যিসকল আহিব এটা কৰিডৰত সম্পূৰ্ণ এই কৰিডৰটোত অকল কামাখ্যা ধামেই নহয় তাৰ লগত অন্য যেনেকৈ বগলামুখী মন্দিৰ আছে অন্য আৰু 9টা সৰু পীঠ আছে এই সকলোখিনিকে লগাই পেলাই আমাৰ পিলগ্ৰিম ফেচিলিটিজবিলাক ইম্প্ৰুভ কৰা হ'ব আৰু ৰোড কানেক্টিভিটি ইম্প্ৰুভ কৰা হ'ব হেৰিটেজ কনজাৰ্ভেশ্যন আমাৰ ঐতিহ্যক ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰা হ'ব ক্ৰাউড মেনেজমেণ্ট আৰু গোটেই মডাৰ্ণ এমিনিটিজবিলাক এখন তীৰ্থস্থানত যি থাকিব লাগে সেইখিনি সকলোখিনি ব্যৱস্থা কৰা হ'ব আৰু এইটো কোনটো স্কিমৰ অন্তৰ্গত কৰা হৈছে PM ডিভাইন স্কিম অ'কে